নমস্কাৰ গাইজ, আজি মই বনাব লৈছোঁ তিতা কেৰেলা ভাজি। অলপমান নিমখ দি ধুনীয়াকৈ ধুই দিছোঁ, তেতিয়া মানে অলপমান তিতাটো কমি যায় আৰু। তিতা কেৰেলা ভাজি বনাইছোঁ আৰু এইফালে দালি, তেল গৰম হৈছে দিছে, পিঁয়াজ দিছোঁ, জলকীয়া অলপমান দি ভাজিখিনি বনাই লওঁ। আমাৰ ঘৰত আকৌ তিতা কেৰেলা ভাজি খোৱা মানুহ নাই দেই, মই আৰু মোৰ হাজবেণ্ডেহে খায়। মোৰ ল'ৰা ছোৱালীয়ে তিতা কেৰেলা খাবলৈ বেয়া পায়। সেয়া এইফালে মাছ ভাজি লৈছোঁ আৰু এয়া তিতা কেৰেলা ভাজি ৰেডি হৈ আছে। এইফালে দালি তেল মাৰিলে হৈ যাব, বইল কৰা আছে। এয়া ভাজি হৈ গ'ল, দালিও তেল চেল মাৰিলোঁ, ভাত এইফালে ৰেডি কৰিছোঁ। এয়া ভাত, মাছৰ মাছ ফ্ৰাই আৰু এইফালে তিতা কেৰেলা ভাজি লগত দালি এখনেৰে খাম।